প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024-ৰ সফল সামৰণি 55টা স্বৰ্ণসহ চেম্পিয়ন অসম দল 15টা স্বৰ্ণসহ অৰুণাচল প্ৰদেশলৈ ৰানাৰ্ছ আপৰ সন্মান সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিৰাকুল অন হুইলছ নামেৰে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ যোৱা 27 নৱেম্বৰৰ পৰা গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰথম পেৰা স্পৰ্টছ মিট 2024-ৰ শুক্ৰবাৰে সফল সামৰণি পৰিল পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়া আৰু অসম পেৰালিম্পিক সন্থাৰ সহযোগত উদয়াচলে আয়োজন কৰা প্ৰতিযোগিতাখনত উজলি উঠিল অসমৰ লগতে অৰুণাচল ত্ৰিপুৰা মণিপুৰ ছিকিম মেঘালয়কে ধৰি 6খন ৰাজ্যৰ খেলুৱৈ মুঠ 575 গৰাকী পেৰা খেলুৱৈৰ সমাৱেশ ঘটা প্ৰতিযোগিতাখনত পেৰা এথলেটিক্স পেৰা বচিয়া পেৰা সাঁতোৰ পেৰা বেডমিণ্টন পেৰা টেবুল টেনিছ ইভেণ্টত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন এই প্ৰতিযোগিতাত 55টা সোণ 47টা ৰূপ আৰু 26টা ব্ৰঞ্জেৰে চেম্পিয়নৰ ট্ৰফি আজুৰি আনিলে আয়োজক অসমে আনহাতে 15টা সোণ 21টা ৰূপ আৰু 17টা ব্ৰঞ্জৰ পদকেৰে ৰানাৰ্ছ আপৰ ট্ৰফি লাভ কৰে অৰুণাচল প্ৰদেশে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা প্ৰতিযোগিতাৰ ব্ৰেণ্ড এম্বেছাডৰ শচীন চামাৰিয়া চেম্পিয়ন আৰু ৰানাৰ্ছ আপৰ ট্ৰফি প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত পেৰা খেলুৱৈৰ খেলাৰ বাবে সৰ্বতোপ্ৰকাৰে সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আমি ৰেগুলাৰ প্ৰেক্টিছ কৰিম ভাল কৰি খেলিম আৰু খেলাৰ কাৰণে কিবা সুবিধা লাগিলে মামাক লগে লগে ক'লে হ'ব খেলাৰ কাৰণে ইকুইপমেণ্ট লাগে ড্ৰেছ লাগে কোচ লাগে যি লাগে মামাক খালি খবৰ দিলে হৈ যাব হ'ব একদম সকলোৱে ভাল কৰি খেলিব লাগে আৰু অহাবাৰ অলিম্পিক অসমৰ পৰা নৰ্থ ইষ্টৰ পৰা অসমত যাব অসম আৰু নৰ্থ ইষ্টৰ পৰা অলিম্পিক মেডেলো জিকিব লাগিব পাৰিম নে নোৱাৰিম আমি সকলোৱে ডাঙৰ কৰি ক'ব লাগে পাৰিম নে নোৱাৰিম আমি পাৰিম ঠিক আছে প্ৰথম সংস্কৰণৰ নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024-ৰ সফল সামৰণিত আনন্দিত আয়োজক সমিতিৰ সভাপতি ৰিণিকী ভূঞা শৰ্মা এই মঞ্চৰ জৰিয়তে আগন্তুক দিনত পেৰা খেলুৱৈসকলে যাতে ৰাষ্ট্ৰীয়ৰ উপৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ আশা প্ৰকাশ কৰে তেওঁ আমি উদয়াচল আৰম্ভ কৰিছিলোঁ 2007 চনত মাত্ৰ 4টা স্পেচিয়েলি এবল বাচ্চা লৈ আৰু আমি যোৱা বিগত 17 বছৰ চাওঁতে আমাৰ অভাৰ 100 ল'ৰা ছোৱালীক আমি এতিয়া ট্ৰিটমেণ্ট দিবলৈ সক্ষম হৈছোঁ আমি বম্বেলৈও পঠাইছোঁ বহুতকেইজনক ককলিয়াৰ ইমপ্লেণ্ট কৰিও আহিছে আৰু মোৰ যিখিনি বাচ্চা আছে তাহাঁতি বহুতো টেলেণ্টেড হয় নেশ্যনেল চেম্পিয়নো আছে মোৰ হাতত আৰু গ'ল্ড আছে চিলভাৰো আছে আৰু এই যাত্ৰাটো মই এটাই ভাবিছোঁ যে উদয়াচলৰ যিহেতু ফাউণ্ডেশ্যন ডে দিনাখন মই চেলিব্ৰেট কৰোঁ যাতে আৰু এনেকুৱা ল'ৰা ছোৱালীক সুযোগ আৰু সুবিধা দিব পাৰোঁ আৰু সেইটো মনোভাৱেদি এই প্ৰথম পেৰামিডটো আজি আৰম্ভ কৰিছোঁ আৰু বিগত বছৰ আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি কৰি গৈ থাকিম যাতে এনেকৈ বহুত ল'ৰা ছোৱালী যাতে নিজৰ সপোন সাকাৰ কৰিবলৈ পাৰে আৰু আজি এটাই মোৰ ভাল লাগিছে কৈ যে আমাৰ এই প্ৰয়াসটো পেৰালিম্পিক ইণ্ডিয়া আৰু পেৰালিম্পিক ষ্টেটৰ লগত মিলি মোৰ যিখিনি ল'ৰা ছোৱালী ইয়াতে জিকিছে সেইসকল ডাইৰেক্টলি নেশ্যনেলছত পাৰ্টিচিপেট কৰিব পাৰিব আৰু তাহাঁতি দে উইল বি ডাইৰেক্টলি পাৰ্টিচিপেটিং ইন নেশ্যনেল গেমছ আৰু তাৰপিছত তাহাঁতৰ ভৱিষ্যত ভগৱানে যেনেকৈ লৈ যায় আৰু লগতে ভাবিছোঁ যে আমাৰ পেৰা বচিয়াটো যিটো আৰম্ভ কৰিছোঁ এইবাৰ অহা বছৰ 2025 চনৰ পৰা মই তেখেতসকলক ইণ্টাৰনেশ্যনেল চাৰ্কিট খেলাম আৰু সিহঁতক সিমানখিনিলৈকে যাতে প্ৰেক্টিছ দিওঁ যাতে বিগত নেশ্যনেলছৰ উপৰিও এছিয়ান গেমছ বা অলিম্পিকছত যাতে যাবলৈ এটা সপোন দেখিব পাৰে উল্লেখ্য যে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত সামৰণি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথা গ্ৰীনিছ অৱ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট মিৰাকুল অন হুইলছ নামেৰে এক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় হুইল চেয়াৰত বহি এজাক বিশেষভাৱে সক্ষম উদ্যমী যুৱক যুৱতীয়ে ৰূপায়ণ কৰা এই কাৰ্যসূচী প্ৰত্যক্ষ কৰি আলোড়িত হ'ল উপস্থিত দৰ্শক মুঠতে এক ৰোমাঞ্চকৰ সন্ধিয়াৰ মাজেৰে অন্ত পৰিল প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024 অসমৰ লগতে উত্তৰ পূবৰ পেৰা খেলুৱৈক এখন মঞ্চ প্ৰদান কৰাৰ বাবে আয়োজক উদয়াচলৰ লগতে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে অসম পেৰালিম্পিক সন্থাক
ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।